হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? কেনেকুৱা আছে আপোনালোকে? চবে ভালে আছেনে? আজি বহুত দিনৰ পিছত আকৌ এটা ব্লগ লৈ আহিছোঁ। ব্লগ মানে আজি ৰেচিপি এটা বহুত ধুনীয়া লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। ভিডিঅ'টো আপোনালোকে পূৰাকৈ চাব, তেতিয়া গম পাব কি বস্তু বনাইছোঁ মই। তো গাইজ, আৰম্ভ কৰোঁ ভিডিঅ'টো। আজি মই বনাব লৈছোঁ চানা দাইলৰ হালোৱা। আৰু চানা দাইলখিনি প্ৰথমতে তিয়াই থৈ ভালকৈ ধুই এতিয়া মই বইল বহাইছোঁ কুকাৰত। অলপমান পানী দিছোঁ আৰু অকণমান নিমখ দিম, একেবাৰে অকণমান নিমখ দিম, নিমখ দিলে হোৱাত ভাল হয়। তো দি কিনে মই বইল বহাই দিম। বেছি চিটি নমৰাওঁ, এটা চিটি মৰাম। আপোনালোকে ডেক্সিটো বইল কৰিব পাৰে। তাৰপিছত এতিয়া বইল হৈ গ'ল, একেবাৰে ধুনীয়াকৈ সিজিছে এয়া। আৰু এতিয়া মই মিক্সিত মাৰি ল'ম। বেছি মিক্সিত নামাৰোঁ, ফাৰ্ষ্ট এবাৰ দুবাৰে মিক্সিত মাৰিম, বেছি নহ'লে গুড়ি হৈ যাব। তো ধুনীয়াকৈ মিক্সিত দি ল'লোঁ। আৰু তাৰপিছত অকণমান মিক্সিত গাখীৰো দিম। বনাওঁতেও দিব পাৰি, মই একেবাৰে পিছতে দি দিছোঁ। পানী দৰকাৰ পৰিছিলে, তো মই গাখীৰে দি দিলোঁ। এতিয়া মই ধুনীয়াকৈ পিচি ল'লোঁ। এয়া চাওক, পূৰা গুড়ি হৈ গ'ল, পিচা হৈ গ'ল। আৰু এইফালে চেনি এক বাতি লৈছোঁ, এইফালে ইলাচি আৰু গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। এতিয়া বনাবলৈ আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো পূৰাকৈ চাব, আধাত কাটি নিদিব, নহ'লে গম নাপাব মই কেনেদৰে বনাইছোঁ। তো ইলাচিখিনি প্ৰথমতে মই গুড়ি কৰি লৈছোঁ, অকণমান ইলাচি লৈ কিনে। আৰু এতিয়া কাজু, এইফালে চেৰি অকণমান আৰু ইলাচিখিনি মই ৰেডি কৰি থৈ লৈছোঁ। এতিয়া ৰিফাইন অলপ ল'লোঁ কেৰাহীত, যিমানখিনি ৰিফাইন লাগে। আৰু ৰিফাইনখিনি অলপ গৰম কৰি ল'লোঁ। তাৰপিছত এই পিচা চানা দাইলখিনি মই কেৰাহীখনত দি দিছোঁ। আৰু তাৰপিছতে কেৰাহীখনত দি দিয়াৰ পিছত এতিয়া মই লৰাই থাকিব লাগিব, যেতিয়ালৈকে পূৰা ভজা হৈ নাযায় ধুনীয়াকৈ। আৰু যদি লৰাই নাথাকোঁ তলত লাগি যাব, আৰু সেইটো কাৰণে আমাক লৰাই থাকিব লাগিব লাহে 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 লাহে। জুইকুৰাও বেছি দিব নালাগে, জুইকুৰা লাহে লাহে দিব লাগে, তেতিয়া হালোৱাখিনি আমাৰ ভাল হয়। অলপ কষ্ট হয়, কিন্তু খাবলৈ বহুত সোৱাদ হয় চানা দাইলৰ হালোৱা। আৰু ভিডিঅ'টো যদি আপোনালোকে পূৰা চাই, এবাৰ এনেকৈ বনাই চাব, বহুত সোৱাদ হয় খাবলৈ। আৰু একো বেলেগ বস্তুও নালাগে, চেনি আৰু ৰিফাইন দিয়ক বা ঘিউ দিয়ক, তেনেকুৱাই বনাব পাৰে। ড্ৰাই ফ্ৰুটো বেছি দৰকাৰ নপৰে, বহুত সোৱাদ হয়। ভাজি ভাজি কিনে অকণমান কমি আহিছে, দেখিছে আপোনালোকে। ইয়াত মই এতিয়া গাই ঘিউ অকণমান দি দিলোঁ সোৱাদৰ কাৰণে। ৰিফাইনটো দিছিলোঁ, সেইখিনি ঘিউ অকণমানেই দিছোঁ। আৰু গাইজ, ঘিউ অকণমান দৰকাৰ পৰে ইয়াত। ঘিউ হওক ৰিফাইন হওক লাগে, বস্তুটো চানা দাইল বস্তুটো ভাজোতে ভাজোতে শুকাই যায়, সেইটো কাৰণে দৰকাৰ পৰে। এতিয়া ঘিউখিনি দি মই ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু ইমান ধুনীয়া কোমল হৈছে হালোৱাখিনি, দেখিছে আপোনালোকে, একদম কোমল, ইমান ধুনীয়া, একদম ভাল লাগিছে। হালোৱাখিনি এতিয়া পূৰা হোৱা নাই, তথাপি বহুত ধুনীয়া দেখাইছে, চাওক। আৰু বেছি দেৰি নাই, হালোৱাখিনি ৰেডি হৈ যাব। তো এনেদৰে ভাজি ভাজি কিনে হালোৱাখিনি বনাব পাৰিব। আৰু এতিয়া যেতিয়া হৈ আহিছে, তেতিয়া মই এতিয়া চেনিখিনি দি দিম। আৰু গাইজ, চেনিখিনি আগত আপোনালোকে কেতিয়াও নিদিব। আগত চেনি দিলে লৰাবলৈ বহুত কষ্ট হয় আৰু আঠা আঠা হৈ যায়। তো যেতিয়া হালোৱাখিনি প্ৰায় হৈ আহে, তেতিয়া চেনি দিব লাগে। তো মই হালোৱাখিনি যেতিয়া হৈ আহে, তেতিয়াই চেনি দিওঁ সদায়। তো আপোনালোকেও বনালে এইটো মন কৰিব, হালোৱাখিনি বনালে চেনিখিনি পিছত দিব। আপোনালোকে যিমানখিনি মিঠা খায় সিমানখিনি দিব। মই এবাটি লৈছিলোঁ, কিন্তু আধা বাটিয়ে দিছোঁ, এবাটি পূৰা নাই দিয়া। এতিয়া মই ধুনীয়াকৈ মিলাই ল'ম, চেনিখিনি গলিব দিছোঁ। লাহে লাহে গেছটো একদম চিমত দি লাহে লাহে লৰাই আছোঁ, ধুনীয়াকৈ ভজা হৈছে হালোৱাখিনি। এতিয়া মই ইলাচি গুড়িখিনি দি দিম। গাইজ, আপোনালোকে যদি ভিডিঅ'টো মোৰ প্ৰথম চাইছে, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা দিব, কমেণ্টত জনাব ভিডিঅ'টো চাই কেনেকৈ লাগিছে, ৰেচিপিটো চাই ভাল লাগিছে নে নাই। কিবা সুধিব থাকিলেও আপোনালোকে সুধিব পাৰে। আৰু বহুত কষ্টৰে ভিডিঅ'টো বনাওঁ, তো এটা লাইক পালে ভাল লাগে। আৰু কমেণ্টত যদি কোনোবাই জনায় ভিডিঅ'টো ভাল হৈছে বা বেয়া হৈছে, কিবা সুধিব থাকিলেও সোধে, তেতিয়াও বহুত ভাল লাগে মনটো। আমাৰ হাউচৱাইফৰটো আৰু জীৱনত একো নাথাকে, কামেই সদায় থাকে, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সদায় কাম কৰোঁ। কিন্তু কামৰ মাজতে আমি এতিয়া যিখিনি মানুহে ভিডিঅ' বনায়, তো সিহঁতৰ অলপ মনটো ভাল লাগে যদি ভিডিঅ'টো ভাল হৈছে কয়, কিবা কয়। তো গাইজ, ইয়াত মই অকণ সানি দিছোঁ, মানে মৌজোল। তো আপোনালোকে দিবও পাৰে, নিদিলেও হয়।
তো মই ঘৰত আছিলে মৌজোল দিলে ভাল লাগে খাই, সেইটো কাৰণে অলপমান মৌজোল দিলোঁ। মৌজোলখিনি দি ধুনীয়াকৈ লৰাই দিলোঁ আৰু বেছি দেৰি নাই, মোৰ হালোৱা ৰেডি হৈ যাব। এবাৰ আপোনালোকে বনাই চাব গাইছ, বহুত ভাল লাগিব খাই। এয়া চাওক কিমান কোমল দেখাইছে। এতিয়া হালোৱাখিনি মোৰ ৰেডি হৈ গ'ল আৰু মই কি কৰোঁ, বাতি এটাত উলিয়াই ল'ম হালোৱাখিনি। বাতি এটাত গোটেই হালোৱাখিনি ওলাই লৈছোঁ। তাৰপিছত মই অলপ চেৰি আৰু কাজু থৈছিলোঁ, সেইখিনি ইয়াত মই মিলাই দিম। আগতীয়াকৈ নাই দিয়া, মই ওপৰতে মই মিলাবৰ কাৰণে থৈ দিছোঁ। আপোনালোকে এনেদৰে বনাব পাৰিব আৰু মোৰ ভিডিঅ'টো পূৰাকৈ চাব, ছাপোৰ্ট কৰিব। এজনে এজনক ছাপোৰ্ট নকৰিলে মানে আগবাঢ়িব নোৱাৰি। তো গাইছ, ইমানতে সামৰিও ভিডিঅ'টো। বেলেগ এটা ব্লগ লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ। কেনেকৈ লাগিছে নিশ্চয় ক'ব। তো বাই গাইছ, আকৌ এটা নতুন ব্লগ লৈ